মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি এটা কথা ক'লে যে এইবাৰ চেঞ্চাছত 38% বাংলাদেশী মিয়াই ঠাই পাব। এইটো অসমৰ থলগিৰি খিলঞ্জীয়াৰ কাৰণে এখনি সংকেত আৰু তাৰ লগতে ভাৰতৰ স্বাধীনতা আৰু অখণ্ডতাৰ প্ৰতি এটা ভাবুকি, কাৰণ অসমখন হৈছে ভাৰতৰ অংগৰাজ্য। গতিকে আমি সেইকাৰণে কৈছোঁ যে এই বিষয়টো নিৰ্মূল কৰিবলৈ হ'লে থলগিৰি খিলঞ্জীয়া ৰাইজে স্বাধীনভাৱে অসমত জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰিবলৈ হ'লে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে এই কামবিলাক কৰিব লাগিব। কিন্তু এই বাস্তৱধৰ্মী কথাবিলাক বাস্তৱ ৰূপ দিবলৈ যোৱাৰ আগমুহূৰ্ততে আদিত্য খাকলাই লিখীয়া পলিটিকেল মানুহবিলাকে এই ধৰণৰ কথা বতৰাবিলাক কয়, নোকোৱা নহয়। আমি সেই কথাবিলাকক গুৰুত্ব প্ৰদান নকৰোঁ। এতিয়া আমাৰ মুকলি প্ৰশ্ন আদিত্য খাকলাইলৈ যে তেখেত এজন ভূমিপুত্ৰ হৈ থলগিৰি খিলঞ্জীয়া ৰাইজৰ বিপক্ষে তেওঁ কিয় থিয় দিছে? তেওঁ আমাক ক'ব লাগে যে তেওঁ থলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত আছে নে বাংলাদেশী মিয়াৰ পক্ষত আছে। যদি বাংলাদেশী মিয়াৰ পক্ষত থাকি কথা বতৰাবিলাক কৈছে তেতিয়া বেলেগ কথা, আৰু যদি থলগিৰি ভূমিপুত্ৰ হৈ যদি তেওঁ ভূমিপুত্ৰৰ যদি বিৰুদ্ধাচৰণ কৰিছে তেতিয়া তাক লৈ আমাৰ প্ৰশ্নবোধক চিন আছে, আমাৰ কৰিবলগীয়া আছে, আমাৰ ক'বলগীয়া আছে। কাৰণ আমি অধিকাৰ বিচাৰিছোঁ সংবিধানৰ মাধ্যমেৰে আৰু গণতান্ত্ৰিকভাৱে আমি সেই অধিকাৰ বিচাৰিছোঁ আৰু চৰকাৰে আমাক দিব লাগিব। তাৰ কাৰণে চৰকাৰ আমি বদ্ধপৰিকৰ আৰু চৰকাৰে দিবলৈ বাধ্য হ'ব। খুব কম দিনৰ ভিতৰতে জনজাতিকৰণ প্ৰসংগটো সম্পূৰ্ণ তেওঁ শেষ কৰিব আৰু জনজাতিকৰণৰ মৰ্যাদা যি পাব লাগে আছে সেই জনজাতি মৰ্যাদাটো তেওঁ দিম বুলি কিন্তু প্ৰথম আৰু তেওঁ অধ্যক্ষতাত এখন কমিটিও গঠন কৰা হৈছিলে আৰু জনজাতিৰ যিসকল জনগোষ্ঠীৰ পৰা তেওঁলোকে ইতিহাস লৈছিলে যে কেনেধৰণৰ উৎপত্তি কেনেকুৱা আছিলে এই কথাখিনি। তাৰ পাছতো কিয় ইমান লেহেমীয়া হ'ল? এতিয়া নিৰ্বাচন আহিব হ'ল, নিৰ্বাচনৰ আগত কিন্তু আকৌ পুনৰ প্ৰসংগটো এনেকৈ কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমিহে জনজাতিকৰণ কৰিবৰ কাৰণে গুৰুত্ব প্ৰদান কৰিছোঁ বুলি কৈ আছে। 15 বছৰ কংগ্ৰেছ চৰকাৰে খালে। তেখেতলোকে ক'লে যে আমি শাসনত থকাৰ কালচোৱাত অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজক সুৰক্ষা প্ৰদান কৰিম 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে। নকৰিলে, নিদিলে, কৰিম বুলি কৈ তেখেতলোকে আমাক ঠগিলে, প্ৰবঞ্চনা কৰিলে, প্ৰতাৰণা কৰিলে। সেইকাৰণে তেখেতলোকক আঁতৰাই দিয়া হ'ল। আঁতৰাই দি বিজেপি চৰকাৰ অনালে। বিজেপিয়ে ক'লে যে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিলে যে আপোনালোকৰ যিটো বাস্তৱসন্মত যিটো দাবী, বিজ্ঞানসন্মত যিটো দাবী, যিটো সাংবিধানিক দাবী, তাক আমি ন্যায্যতা প্ৰদান কৰিম। আমি তাৰ কাৰণে বাট চালোঁ আৰু বিজেপি চৰকাৰ হোৱাত আমি সহায় কৰিলোঁ, কিন্তু তেখেতলোকে আমাক নাই কৰা। মিথ্যাচাৰ আচলিছে, ৰাজনীতি কৰিছে আৰু বান্দৰ নাচ তেখেতলোকে দেখাইছে। গতিকে তাৰ প্ৰত্যুত্তৰ এইবাৰ নিৰ্বাচন আমি নিশ্চিতভাৱে অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজে দিব। কিন্তু আমাৰ এটা মুকলি কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ যে 2019 চনত বিলখন গৈ ৰাজ্যসভাত উঠিল, পাছ নহ'ল। কিয় নহ'ল সেই কথাটো চৰকাৰে আমাক নকয়। আৰু ভাৰত চৰকাৰৰ প্ৰতিটো এজেঞ্চিয়ে ক্লিন চিট দিয়াৰ পিছতে বিলখন গৈ ৰাজ্যসভাত উঠে। এতিয়া মুখ্যমন্ত্ৰীয়ে বেলেগ কথাবিলাক ক'ব বিচাৰিছে, বিবাদমুখী কথা ক'ব বিচাৰিছে, বিভেদনমুখী কাম কৰিব বিচাৰে। গতিকে এই কথাবিলাকৰ ফালৰ পৰা আমি 6 জনগোষ্ঠী ৰাইজ কেতিয়াও পতিয়ন নাযাওঁ। আমাৰ স্পষ্ট কথা, 6 জনগোষ্ঠী ৰাইজক জনজাতিকৰণ লাগিব অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত। যিগৰাকী আদিত্য খাকলাই ইতিমধ্যে তেওঁ বিষয়টো এনেকুৱা হৈ আছে 26 নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ মন্তব্য কৰাৰ আঁৰৰ ৰহস্যটো কি বুলি ভাবে? তেখেত এজন পলিটিকেল মানুহ, তেখেত এজন নন পলিটিকেল মানুহ হ'বই নোৱাৰে। এতিয়া অতি শেহতীয়াকৈ আমি গম পাওঁ যে তেখেতে বিজেপিত জইন কৰাৰ কাৰণে কুচকাৱাজ চলাইছে। 26 আগত তেখেতে বিজেপিত জইন কৰা, এতিয়া বিজেপিত জইন কৰক, কংগ্ৰেছত জইন কৰক, আমাৰ ক'বলগীয়া একোৱেই নাই। কিন্তু বিজেপি চৰকাৰখনক অত্যাধিকভাৱে তৈলমৰ্দন কৰিবলৈ গৈ 6 জনগোষ্ঠীৰ ৰাইজক বিৰুদ্ধাচৰণ কৰিব আৰু এজন ভূমিপুত্ৰ হয় এই কথা আমি মানি ল'ব নোৱাৰোঁ। তাৰ ফল চৰকাৰে ভুগিব। আৰু এই যিবিলাক কথা চুটলিপি তেওঁ গাইছে ইয়াৰ ফলো চৰকাৰে ভুগিব, কাৰণ চৰকাৰৰ চুটলি মতেহে তেখেতে কামবিলাক কৰিছে বুলি আমাৰ অনুমান হয়। আৰু সেই কথাটো যে 100% সত্য এইটো কথা আমি নিশ্চিতভাৱে গম পাইছোঁ। যিটো জুবিন গাৰ্গৰ প্ৰসংগটোত জুবিন গাৰ্গৰ ন্যায় বিচাৰি যিটো প্ৰক্ৰিয়া চলি আছে আৰু এই জনজাতিকৰণৰ বিতৰ্ক এটা আনি যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰচেষ্টাটো যিটো চলি আছে, ন্যায় দাবীটো যিটো চলি আছে, এইটো তল পেলোৱা এটা মানে ষড়যন্ত্ৰ বুলি আৰম্ভ হৈছে বুলি এটা প্ৰকাৰে চৰ্চা চলিছে। নাই, প্ৰস্তাৱ কোনোবাই ল'ব পাৰে, কোনোবাই পদক্ষেপ ল'ব পাৰে, কিন্তু সেইটো বাস্তৱ হ'ব নোৱাৰে। কাৰণ অসমৰ ৰাইজে, আমিও জুবিন গাৰ্গক ন্যায় প্ৰদান বিচাৰিছোঁ। আমি যদিও জনজাতিকৰণৰ আন্দোলন কৰিম, প্ৰথম আন্দোলন কিন্তু জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰতে হ'ব। 10 মিনিট, 15 মিনিট, 20 মিনিট সময়ত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ কাৰণেহে আন্দোলন হ'ব। তাৰ পিছতে জনজাতিকৰণৰ কাৰণে আন্দোলন হ'ব। কাৰণ অসমৰ থলগিৰি ৰাইজে আমাৰ প্ৰাণৰ স্পন্দন হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় প্ৰতি সকলোৱে বিচাৰিছে। যিসকল ৰক্ত পিপাসুৱে তেখেতক পৰিকল্পিতভাৱে হত্যা কৰিলে সেই হত্যাকাৰীসকলক উচিত শাস্তি দিব লাগিব। মুখ্যমন্ত্ৰীয়ে যদি ইয়াত ক'ৰবাত শিথিলতা আনে তেতিয়াহ'লে চৰকাৰ হলঠেকত পৰিব আৰু তেখেতে অসমৰ ৰাইজৰ ওচৰত জবাবদি হ'ব লাগিব। 26 নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ প্ৰসংগটো যদি সম্পূৰ্ণ নহয় তেনেহ'লে পৰৱৰ্তী আপোনালোকৰ লক্ষ্যটো কি হ'ব? আমাক প্ৰতিশ্ৰুতি দিছিলে, আমাক কথা দিছিলে, কথা পূৰণ কৰা নাই। নিৰ্বাচনী ইস্তাহাৰত কোৱা কথাবিলাক তেখেতলোকে পালন কৰা নাই। আমাক ঠগিছে, মিছা কথা কৈছে, মানে মিথ্যাচাৰ আশ্ৰয় লৈছে, প্ৰবঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে। তাৰ ফল থলগিৰি খিলঞ্জীয়া ৰাইজে দিব। ঐক্যমঞ্চ আছে আপোনালোকৰ জনজাতিকৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মাজত এখন ঐক্যমঞ্চ আছিলে, সেই ঐক্যমঞ্চৰ মাজতো ফাট মেলিছে নেকি এতিয়ালৈকে? নাই মেলা।
ঐক্য মঞ্চৰ মাজত কোনো ধৰণৰ ফাট মেলা নাই। আমি ঐক্য মঞ্চই নিজৰ আমি প্ৰতিবাদ কৰি আছোঁ, কিন্তু তাৰ লগতে আমি প্ৰতিটো জনগোষ্ঠীয় সংগঠনে নিজা নিজাকৈ প্ৰতিবাদ কৰিছে। তাৰ অৰ্থ এইটো নহয় যে আমাৰ মাজত বিভেদ আছে, আমাৰ মাজত মতৰ পাৰ্থক্য আছে, আমাৰ মাজত ফাট মেলিছে, এনেকুৱা ধৰণৰ কোনো কথা নাই। আমি ঐক্যবদ্ধতাৰে এই সংগ্ৰামখন আমি চলাই নিব বিচাৰিছোঁ। এই উজনি অসমত যিটো জনজাতিকৰণ প্ৰসংগত ইতিমধ্যে আন্দোলন হৈছে, সেই আন্দোলনলৈ ক'ৰবাত নহয় ক'ৰবাত চৰকাৰখন আচলতে ভয় খাইছে নেকি? যে মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছে যে জনজাতিকৰণত বিজেপিৰ মানুহো আছে বুলি এনেকুৱা ধৰণৰ মন্তব্য কৰি কিন্তু কিছু সময়ত এই বিষয়টো তল পেলোৱাৰ চেষ্টা কৰি থাকে। বিজেপি মানুহখিনিয়ে যদি জনজাতিকৰণ বিচাৰিছে, বিজেপি মানুহে যদি আন্দোলনত অংশগ্ৰহণ কৰিছে, সেইটো ভাল কথা। গতিকে তেখেতলোকে এই ভাল কথাটো তেতিয়াহ'লে বাস্তৱ ৰূপ কিয় দিয়া নাই? তেখেতে জনজাতিকৰণ তেখেতলোকে কিয় কৰা নাই? কিয় তেখেতে লেহেমীয়া গতি কৰিছে? গতিকে এই প্ৰশ্নবিলাক আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা বতৰাবোৰকে বুমেৰাং কৰিব নালাগে। যিটো জনজাতিকৰণ আন্দোলন, এইটো এটা বেলেগ ফালে লৈ যোৱাৰ প্ৰয়াস কৰিব নালাগে। আৰু ৰাইজে সকলো কথা বুজি পায়, ৰাইজে জানে, ৰাইজ জ্ঞানী। গতিকে 6 জনগোষ্ঠীৰ ৰাইজে কি কৰিব, থলগিৰি অসমীয়া ৰাইজে কি কৰিব, সেই কথাটো নিশ্চিতভাৱে জানে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বতৰা মতে 6 জনগোষ্ঠীৰ ৰাইজ কেতিয়াও নচলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।